হেল্ল' বন্ধুসকল, মই আজি ক'ত গৈ আছোঁ আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা পায় জনাব। মোৰ বন্ধুৰ লগত আজি আমি ধৰ্মীয় অনুষ্ঠান অংশ লোৱাৰ বাবে বাইকেৰে গৈ আছোঁ। এয়া আহি আমি নিচেই ওচৰ পালোঁ আৰু পালোঁৱে। এয়া চাওক, মানুহ অকল মানুহ খোজকাঢ়ি আছে, কিমান মানুহ গৈ আছে আহি আছে। ক'ত গৈ আছে, কিয় গৈ আছে আপোনালোকে চাব, শেষলৈকে চাব, গোটেইখিনি গম পাব। এয়া চাওক, মানুহে মানুহ, কিমান মানুহ গৈ আছে আহি আছে। এয়া ভক্তবন ৰাইজ, এইফালে মেলা চলি আছে, এইফালে মেলা, আমি মঠুৱাৰীৰ ওপৰত আছোঁ। এইফালে ভোগৰ বিতৰণ, ভোগ মানে যিমান ভক্তবন ৰাইজ গৈছে ভোগ, আমিও গ'লোঁ তাতে ভোগ খোৱাৰ কাৰণে, আৰু ভোগ খোৱাৰ কাৰণে আমি আগবাঢ়ি গ'লোঁ আৰু ভোগ ল'লোঁ, খালোঁ আৰু ইয়াতে চালোঁ। আমাৰ ওচৰৰে মানুহ, বহুত মানুহ গৈছে, লগ পাই ভালো লাগিল। সকলোৰে লগতে মিলি জুলি থাকি এবাৰ ভক্তসকলৰ লগত খাবলৈ পালে বহুত ভাল লাগে আৰু চাই বহুত ভালো লাগিল, কাৰণ বহুদিন ধৰি যোৱা নাছিলোঁ আৰু আমি চালোঁ। এয়া ভোগ বিতৰণ কৰিছে, ভোগ ল'লোঁ, খালোঁ, বহুত ভাল লাগিলে। কিমান ভোগ বিতৰণ কৰি আছে চাওকচোন বাৰু, কেনেকুৱা লাগে আপোনালোকক। অকণমান দিয়ে এয়া মোৰ বন্ধু মিণ্টু শৰ্মা, ফেটাগোসাঁই থানাত আমি লগ পালোঁ। এয়া মিণ্টু শৰ্মাৰ লগত আমি অলপমান ৰং ধেমালি কৰাৰ কাৰণে আগবাঢ়ি আহিলোঁ। এয়া চাওক বাৰু, কেনেকুৱা লাগে আপোনালোকে চাব। পূজাৰ কাৰণে মই সামগ্ৰী কিনিলোঁ। মই প্ৰথমতে আপোনালোকক দেখাইছিলোঁ খোৱা বস্তু, কিন্তু মই পিছত আপোনালোকক দেখাইছোঁ পূজা কৰাৰ কাৰণে। কিয়নো আপোনালোকে প্ৰথমতে মানুহে চাই প্ৰথমতে খোৱাটোহে বস্তু বিচাৰে, সেইটো কাৰণে মই খোৱাটো আগত দেখুৱাইছোঁ। তাৰপিছত মই প্ৰথমতে খোৱাৰ আগতে মই পূজা কৰিছিলোঁ আৰু ধূপ ধূনা চাকি লগাই ইয়াতে মই পূজা কৰিছোঁ। ইয়াত বিশেষত্ব মন্দিৰ বোলা বস্তু একো নাই। এডাল গছ আছে, তাৰে ওচৰত এটা শিল আছে, বহুত প্ৰমাণ আছে। এইটো থেথাগোসাঁই থান বুলি কয়, দুকহাত অৱস্থিত, আৰাংমুৰ দুকহাৰ মাজতে অৱস্থিত এই থেথাগোসাঁই থান। আপোনালোকে যদি যাব বিচাৰে যাব এবাৰ, বহুত ভাল লাগিব। আৰু এই ফাগুনৰ 1 তাৰিখ আৰু 2 তাৰিখে মহাযজ্ঞ হয়। এই যজ্ঞ, বিষ্ণু যজ্ঞত আপোনালোকে যাব, বহুত আনন্দ পাব। আৰু ইয়াতে আপোনাৰ যি ভাবে, মনৰ ভাৱ ভাবে, সেইটো ফল পোৱা বুলি বাকী ভক্তবন ৰাইজৰ পৰা আমি গম পাইছোঁ। আপোনালোকে যাব, কেতিয়াবা গ'লে গম পাব যে কিমান ভাল লাগে। ইয়াতে বন্ধুসকলৰ লগত মিলি জুলি, আমাৰ মানে ওচৰে পাঁজৰে যিমান মানুহ আছে গোটেইখিনি মানুহ একগোট হয় আৰু ইয়াতে বহুত ভাল লাগে। ফূৰ্তি ফাৰ্তা কৰে, লং ধেমালি কৰি, খোৱা লোৱাৰ পৰা আদি কৰি মেলা চোৱা, গোটেইখিনি বস্তু ইয়াতে একলগতে পোৱা যায়। আৰু ইমান সুন্দৰভাৱে পৰিৱেশন কৰে ঢকুৱাবাসী বা আৰাংপুৰবাসী ৰাইজে, মানে একদম শৃংখলাবদ্ধভাৱে গোটেইখিনি বস্তু নিয়াৰিকৈ চলাই নিয়ে। আৰু খোৱা লোৱাৰ পৰা আদি কৰি গোটেইখিনি বস্তুৱে এইবাৰ মেলাত চাব আপুনি, কি সুন্দৰভাৱে পৰিৱেশ কৰে। স্বেচ্ছাসেৱক বাহিনীয়ে ধুনীয়াকৈ ভকতপ্ৰাণ ৰাইজক শুশ্ৰূষা কৰে। গাড়ীৰ পাৰ্কিঙে চাবনে আপুনি, কিবাই চাব, গোটেইখিনি বস্তুৱে আৰু মঠুৱাৰীটোৰে মানুহ এনি টাইম গৈয়ে থাকে, আহি থাকে। আৰু যদিহে গোটেইখিনি মানুহ একলগত ৰৈ যায়, কিমান যে মানুহ হ'লে ধৰিব নোৱাৰি। মানুহ গৈ থাকে, খোৱা লোৱা কৰাৰ পিছত ভকতসকলে গুচি যায়। সেনেকৈ চলি আছে। আহিব থেথাগোসাঁই থানলৈ, বহুত ভাল পাব।